নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10ৰ কুৰ্গ নামৰ যি পাঠ আছে সেই পাঠটো আমি এই ভিডিঅ'ত আলোচনা কৰিম তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো কুৰ্গ is coffee country famous for its rainforest and spices তাৰ মানে কুৰ্গ মানে কিহৰ দেশ বুলি কৈছে কফিৰ দেশ বুলি কৈছে তাৰ মানে খুব প্ৰচুৰ পৰিমাণে কফি পোৱা যায় কুৰ্গত আৰু ফেমাস ফৰ ইটস ৰেইন ফৰেষ্ট আৰু বিখ্যাত মানে কিহৰ বাবে ইয়াৰ বৰ্ষাৰণ্যৰ বাবে এণ্ড স্পাইচেছ আৰু মছলা জাতীয় বিভিন্ন মানে স্পাইচেছ মানে মছলা বুজায় বিভিন্ন প্ৰকাৰৰ মছলা পোৱা যায় তাৰ বাবে বিখ্যাত বুলি কোৱা হৈছে এতিয়া চোৱা midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God তাৰ মানে এই যে মাইজোৰ আৰু উপকূলীয় চহৰ মেংগলোৰৰ কোষ্টেল টাউন মানে উপকূলীয় যিবিলাক টাউন মানে মেংগলোৰৰ তাৰ মাজত মানে চিট এ পিচ অফ হেভেন তাৰ মাজত অৱস্থিত কুৰ্গ নামৰ ঠাইখন ইমানেই ধুনীয়া যে সেই ঠাইখিনি ঈশ্বৰৰ মানে যি স্বৰ্গৰাজ্য সেই স্বৰ্গৰাজ্যৰ পৰা এটুকুৰা তাৰ পৰা খৰি পৰিছে বুলি কৈছে আৰু ইমানেই মানে ধুনীয়া ইমানেই সুন্দৰ ঠাইখন মানে যেন মানে ঈশ্বৰৰ মানে যি স্বৰ্গৰাজ্য আছে সেই স্বৰ্গৰাজ্যৰ পৰা পৃথিৱীলৈ আহি মানে পৰা মানে স্বৰ্গৰ এটা টুকুৰা বা অংশ বুলি বুজাব বিচাৰিছে This land of rolling hills is inhabited by a proud race আৰু এই যে rolling hills মানে কি এই মানে ঠাইখন মানে সম নহয় মানে পাহাৰীয়া ঠাই হয় পাহাৰীয়া অঞ্চল হয় য'ত মানে বসবাস কৰে এটা খুব গৰ্বিত মানে জাতি বা লোক অফ মাৰ্চিয়েল মেন মানে ধৰা সামৰিক মানে যুঁজাৰু বা যোদ্ধা স্বভাৱৰ লোক মাৰ্চিয়েল মেন বিউটিফুল উমেন ধুনীয়া তিৰোতা মহিলা এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ আৰু জংগলীয় বিভিন্ন প্ৰকাৰৰ বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি আদি বুজাইছে আশা কৰো বুজি পাইছে তোমালোকে পিছৰটো চোৱা কুৰ্গ or Kodagu the smallest district of Karnataka is home to evergreen rainforest spices and coffee plantation ইয়াতে কোৱা হৈছে কুৰ্গৰ আন এটা নাম কি বুলি কয় আমি কি লিখিব লাগিব কৰাগু লিখিব লাগিব আৰু এই কুৰ্গ বা কৰাগু হৈছে আটাইতকৈ সৰু মানে ডিস্ট্ৰিক্ট জিলা মানে কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা আৰু সেই সৰু জিলা কুৰ্গ বা কৰাগু ইহৰ বাবে বিখ্যাত এভাৰগ্ৰীন চিৰসেউজ বৰ্ষাৰণ্য স্পাইচেছ মছলা আৰু কফি প্লান্টেশনৰ বাবে এভাৰগ্ৰীন ৰেইনফৰেষ্ট কভাৰ 30% of this district আৰু এই যে চিৰসেউজীয়া যি বৰ্ষাৰণ্য আছে তাৰে মানে 30% মানে সেই জিলাটো মানে কভাৰ কৰি লৈছে during the monsoons আৰু বাৰিষা কালত monsoons মানে বাৰিষা কাল it pours enough to keep many visitors away ইমানে বৰষুণ দিয়ে যে তাত মানে মানুহ ভ্ৰমণ কৰিবলৈ বা ফুৰিবলৈ বহুতো কম মানুহ যায় মানে কুৰ্গলৈ কাৰণ সেই সময়খিনি মানে বাৰিষা কালত যোৱা মানে বহুত প্ৰচুৰ পৰিমাণে বৰষুণ হয় মানে যোৱাত মানে অসুবিধা আৰু the seasons of joy commences from September আৰু কুৰ্গত যাবলৈ হলে আটাইতকৈ বেষ্ট টাইম আটাইতকৈ ভাল মানে যেতিয়া মানে সেই সময়ত গলে মানে সেই সময়ত বা সেই ঋতুত গলে মানে এনজয় কৰিব পাৰি উপভোগ কৰিব পাৰি ইয়াৰ প্ৰাকৃতিক বা যি দৃশ্য বা যি সিনাৰী আছে সেইটো আৰম্ভ হয় ছেপ্টেম্বৰৰ পৰা আৰু কন্টিনিউজ টিল মাৰ্চ ছেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত গলে মানে আটাইতকৈ বেষ্ট টাইম হয় মানে কুৰ্গক যাবলৈ the weather is perfect সেই সময়ত বতৰটো একেবাৰে পাৰফেক্ট থাকে with some showers thrown in for good measures অকমান কিনকিনকে বৰষুণো হয় ভাল লাগে আৰু the air breathes of invigorating coffee আৰু যি খতেজ মানে বতাহ বা যি খতেজ এয়াৰ মানে বতাহ সেই বতাহ মানে কি কৰে মানে কফিৰ যি সুগন্ধ সেই সুগন্ধটো মানে চাৰিওফালে পায় আৰু সুগন্ধটো পোৱা যায় মানে কফি সেই কথাখিনি কোৱা হৈছে
তাৰ পাছত চোৱা coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. তাৰমানে কফি যি বাগিচা আছে, কফি ষ্টেটছ মানে কফিৰ বাগিচা বিলাক, আৰু যিবিলাক মানে কলনিয়েল মানে উপনিৱেশিক যিবিলাক বাংলোবোৰ, ডাঙৰ ডাঙৰ বিল্ডিং বিলাক বাংলো বুলি কওঁ যিটো আমি, সেইবিলাক মানে কি গছৰ ছাঁৰ তলত মানে এটা মনোমোহা ঠাইত মানে অৱস্থিত আছে মানে। এটা আণ্ডাৰ দ্য ট্ৰী কেনপিছ, কেনপিছ মানে ধৰা ওখ ওখ গছৰ মানে ডাল বিলাক লাগি এটা মানে ছাঁৰ আৱৰণ যিটো দিয়ে, সেই কথা সেইটো বুজাইছে। আৰু তাৰ তলতে মানে কি কৰি প্ৰাইম কৰ্নাৰত কি আছে বুলি কৈছে, সেই বাংলো বিলাক আৰু কফি ষ্টেট বিলাক আছে বুলি কৈছে। আশা কৰো বুজি পাইছা। The fiercely independent people of Coorg are possibly of Greek or Arabic descent. তাৰমানে কুৰ্গৰ মানে যি লোকসকল বা তাত বসবাস কৰা লোকসকল ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট, মানে ফিয়াৰ্চলি মানে অত্যন্ত খুব বেছিকে মানে ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীনভাৱে, বাৰু যিটো স্বাধীন চেতা বুলি কওঁ আমি, স্বাধীনতা যি ভাল পায় আৰু স্বাধীনভাৱে থাকি যি ভাল পায়, সেই লোকসকল মানে সম্ভৱতঃ গ্ৰীক বা আৰব মানে বংশৰ পৰা আহিছে বুলি কোৱা হৈছে। ডেচেণ্ট মানে বংশ, সম্ভৱতঃ পচিবলি মানে। এজ ওৱান ষ্টৰি গোজ, এনেকেও কোৱা হয় যে এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি, আলেকজেণ্ডাৰ যি সৈন্যবাহিনী আছিলে তাৰে এটা দল মানে মুভ চাউথ এলং দ্য কষ্ট, তেওঁলোকে দক্ষিণ উপকূলীয় ফালে আগবাঢ়ি গৈছিল। এণ্ড ছেটেলড হিয়াৰ ৱেন ৰিটাৰ্ণ বিকাম ইম্প্ৰেক্টিকেল, আৰু তাতে বসতি কৰিবলৈ লৈছিল যেতিয়া তেওঁলোক নিশ্চিত হৈছিল যে ঘূৰি যোৱাটো সম্ভৱ নহয়, বা ঘূৰি যোৱাটো মানে যেতিয়া সম্ভৱ নহয় বুলি তেওঁলোকে বুজি পালে, তেতিয়া তেওঁলোকে সেই ঠাইত মানে তেওঁলোকে বসতি কৰিবলৈ ধৰিলে। These people married amongst the locals and their cultures apparent in their martial traditions, marriage and religious rites which are distinct from the Hindu mainstream. তাৰমানে these people, এই যে কুৰ্গৰ লোকসকলে, তেওঁলোকে তেওঁলোকৰ মাজতে বিবাহ পাশত আবদ্ধ হৈছিল, বেলেগৰ লগত মিক্স কৰিব বিচৰা নাছিলে। and their culture is apparent, আৰু তেওঁলোকৰ যি কলা সংস্কৃতি ৰীতি নীতি সেইবিলাক মানে দেখিবলৈ পোৱা গৈছিল। apparent মানে লক্ষ্য কৰিব পৰা, সহজে বা দেখা পোৱা। in the martial tradition, যিটো সামৰিক যি পৰম্পৰা আছে, মাৰ্চিয়েল ট্ৰেডিশ্যন মানে মেৰিজ মানে বিবাহ আৰু ৰিলিজিয়াছ ৰাইটছ মানে যিবিলাক ধৰ্মীয় ৰীতি নীতি, which are distinct from the Hindu mainstream, আৰু সেই ৰীতি নীতিবিলাক বা কলা সংস্কৃতিবিলাক হিন্দুৰ যি ৰীতি নীতি তাৰ পৰা সম্পূৰ্ণ ডিষ্টিংক্ট মানে পৃথক আছিল বা পাৰ্থক্য আছিলে। The theory of Arab origin draws support from the, আৰু সেই যে কোৱা হয় যে তেওঁলোক মানে আৰব বংশৰ পৰা আহিছে বুলি, সেই কথাটো মানে ছাপোৰ্ট কৰিছে কিহেৰে? এই পোচাকটো চোৱা, যিটো ছাইডৰ কাষত থকা ছবিটো, সেই দীঘলকে যি চোলা মানে যি বস্ত্ৰ মানে পৰিধান কৰিছে, যিটো লং ব্লেক কোট বুলি কোৱা হৈছে, with an embroidered waist belt worn by the Korabus, এইখিনি মানে কি কৰাবুজ সকলে পৰিধান কৰে মানে, known as কুপিয়া, আৰু ইয়াৰ নামটো কি বুলি জনা যায়? এই বস্ত্ৰটো বা এই কাপোৰ কানিটো, ড্ৰেছটো কুপিয়া বুলি জনা যায়। আৰু এই কুপিয়াটো দেখাত একেই কুফিয়াৰ দৰে, আৰু সেই কুফিয়াটো কোনে পৰিধান কৰে? সেই আৰব আৰু কাৰ্ডছ সকলে। সেইকাৰণে তেওঁলোক মানে সেই কুৰ্গী লোকসকলক কোৱা হয় যে তেওঁলোকো মানে আৰব বংশৰ পৰা হয় বুলি, বা আৰব বংশৰ পৰা আহিছে বুলি ধৰি লোৱা হয়। তাৰ পাছত চোৱা, Kurgi homes have a traditions of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. কুৰ্গী লোকসকল মানে আই অনাদৰ খুব এটা ভাল, মানে তেওঁলোকৰ ঘৰত কোনোবা যদি যায় তেতিয়াহ'লে হস্পিটালিটি মানে কি, আদৰ যি কৰো আমি, বা কোনোবা অতিথি আলহী বিলহী আহিলে সেই আদৰটো হস্পিটালিটিটো মানে খুব ভালকে কৰে, খুব ধুনীয়াকে কৰে। and they are more than willing, আৰু তেওঁলোকে খুব ভাল পায়। কি কৰি ভাল পায়? বিভিন্ন ধৰণৰ যিবিলাক দুঃসাহসিক কাম, তেওঁলোকৰ ল'ৰাৰ হওক বা দেউতাকৰ মানে যিবিলাক দুঃসাহসিক কামবিলাক যিবিলাক কৰিছিল,
বা বীৰত্ব বা সাহসৰ কাম যি কৰিছিল সেইবিলাক মানে লোকক মানে শুনাই বা লোকক কৈ বা সেই কথাবিলাক মানে প্ৰচাৰিত কৰি বা কৈ তেওঁলোকে ভাল পাইছিল বা পায়। The Kursk regiment is one of the most decorated in the Indian Army. ভাৰতীয় মানে যিটো ইণ্ডিয়ান আৰ্মি আছে সেই ইণ্ডিয়ান আৰ্মিত কুৰ্গ ৰেজিমেণ্ট বুলি ৰেজিমেণ্ট বিভিন্ন ৰেজিমেণ্ট আছে যেনিবা গৰ্খা ৰেজিমেণ্ট কুৰ্গ ৰেজিমেণ্ট তেনেকে ৰেজিমেণ্ট বিলাকত মানে কুৰ্গ ৰেজিমেণ্টটো মানে খুব এটা মানে উচ্চ পদস্থ স্থানত ৰখা হয় and the first chief of the Indian Army আৰু মুখ্য যিটো ভাৰতৰ মানে ইণ্ডিয়ান আৰ্মি যিটো মুখ্য যিজন আছিলে আৰ্মি চিফ আছিলে সেইজন আছিলে জেনেৰেল কেৰিয়েপ্পা তেখেতৰ নাম তেখেত এজন কুৰ্গী লোক আছিলে ইভেন নাও এতিয়াও কৰাবুজ are the only people in India সেই কুৰ্গী লোকসকল একমাত্ৰ মানে লোক হয় যিয়ে মানে কোনো লাইসেন্স নোহোৱাকে মানে অস্ত্ৰ মানে লগত লৈ ঘূৰি ফুৰিব পাৰে আশা কৰো বুজি পাইছা The river Kaveri obtained its water from the hills and forests of Kursk এই যে কাবেৰী নদীৰ যি পানী সেই পানীটো ক'ৰ পৰা পায় বুলি কৈছে হিলছ পাহাৰ আৰু হাবি বনৰ পৰা কুৰ্গৰ তাৰ পৰা পায় বুলি কৈছে ইয়াৰ পানীৰ পোৱা যি উৎস মানে Mahasir a large freshwater fish abound in this water আৰু সেই কাবেৰী নদীত এক প্ৰকাৰৰ মাছ পোৱা যায় এটা ডাঙৰ মাছ যাৰ নাম কি মহাসিৰ তাত মানে ঘূৰি ফুৰে আৰু সেই নদীত কাবেৰী নদীত কিংফিচাৰ ডাইভ ফৰ দ্য কেটছ মাছ লুকাই সেই যিটো মহাসিৰ তাক ধৰিবলৈ ডাইভ কৰে while squirrels and langurs drop partially eaten fruits for the mischief of enjoying the splash and the ripple effect in the clear water আৰু সেই স্বচ্ছ পানীত বা যিটো ক্লিয়াৰ ৱাটাৰ তাত মানে কি কৰে লাংগুৰ্ছ মানে কি বান্দৰ স্কুৱাইৰেলছ মানে কি কেৰকেটুৱা তেওঁলোকে মানে যিবিলাক ফল মূল খাদ্য যি খায় আধা অংশ খায় বাকী অংশখিনি তেওঁলোকে মানে সেই স্পষ্ট ক্লিয়াৰ ৱাটাৰত মানে নদীৰ যি পানী আছে তাতে পেলাই দিয়ে এতিয়া মানে মিছিভিয়াছ বুলি কৈছে দুষ্টামি কৰিবলৈ কিহৰ দুষ্টামি কৰি উপভোগ কৰিবলৈ কি উপভোগ কৰিবলৈ যেতিয়া সেই আধা খাই মানে আধা অংশ যি পেলাই দিয়ে যেতিয়া পানীত পৰে তেতিয়া পানীটো মানে কি হয় চিটিকনি এটা মাৰে মানে টুপুককে যেতিয়া পানীত পৰে তেতিয়া চিটিকনি এটা পানীটো চিটিকি যোৱাৰ পিছত এটা সৰু এটা ঢৌ বা তৰংগ সৃষ্টি হয় সেইটো মানে চাবৰ কাৰণে তেওঁলোকে সেয়া মানে আধা খাই আধা অংশখিনি পেলাই দিয়ে বুলি ইয়াতে কোৱা হৈছে আশা কৰো বুজিব পাৰিছা তোমালোকে তাৰ পাছত চোৱা elephants enjoy being bathed হাতীয়ে তাত গা ধুই ভাল পায় and scrub in the river by their mouths আৰু যি হাতীৰখীয়া মাউথ মানে হাতীৰখীয়া যেনে হাতী চলাই আৰু সেই মাউথে সিহঁতক মানে ধুনীয়াকে গাটো ধুৱাই দিয়ে আৰু the most laid back individual become converts to the life of high energy adventures with river rafting, canoeing, rappelling, rock climbing and mountain biking তাৰপাছত চোৱা the most laid back individuals তাৰমানে সেই শান্ত বা নম্ৰ বা আৰামপ্ৰিয় লোকসকল laid back মানে আৰামপ্ৰিয় বা চিন্তামুক্ত যি ব্যক্তি সেই ব্যক্তিসকলক বুজায় তেওঁলোকে কি কৰে সমৰ্থক মানে তেওঁলোকেও মানে হৈ পৰে to the life of high energy adventures মানে উদ্ধম্বৰা যিবিলাক ৰোমাঞ্চকৰ মানে যি অভিযান মানে উদ্ধম্বৰা যিবিলাক এডভেঞ্চাৰ মানে সাহসিক মানে য'ত ৰিস্ক থকা কামবিলাক কৰি ভাল পায় যেনেবা ৰিভাৰ ৰাফটিং এই নদীত মানে নাও চলোৱা বা কেনোয়িং মানে ধৰা এক সৰু নাও চলোৱা ক্ৰিয়া আৰু ৰিভাৰ ৰাফটিং কেনোয়িং প্ৰায় একেই ৰেপলিং মানে ৰছীৰ সহায়ত শিলৰ পৰা তললৈ নামি যোৱা যি সাহসিক মানে কাম বা ক্ৰিয়া সেইটো বুজায় তাৰপিছত ৰক ক্লাইম্বিং মানে পাথৰ বগোৱা আৰু মাউণ্টেইন বাইকিং আৰু পাহাৰ পৰ্বতত মানে মটৰ বাইক চলোৱা আদি বুজায়
Numerous walking trails in these regions are a favorite with trekkers. আৰু সেই অঞ্চলত কি হয় যেহেতু পাহাৰীয়া অঞ্চল হয় গতিকে ৰাস্তাটো কি হয় সৰু সৰু মানুহ যোৱাৰ পথ মানে বহুতো আছে মানে সৰু সৰু মানুহ যোৱাৰ পথ মানে যেতিয়া চাবা এটা হাবিত মানে যেতিয়া একেটা মানে ঠাইত মানুহে বাৰে বাৰে যদি অহা যোৱা কৰে এটা সৰু এটা মানে ৰাস্তা হৈ পৰে তেনেকে মানে বহুতখিনি ঠাইত মানে তেনেকে ট্ৰেকিং বা নিউমেৰাছ ৱাকিং ট্ৰেইলছ সেইখিনি পোৱা যায় বুলি কৈছে তাৰমানে কুৰ্গত গলে মাউণ্টেইন বাইকিঙে হওক বা কেনয়িঙে হওক ৰেপলিঙে হওক বা ৰিভাৰ ৰাফটিঙে হওক সেইখিনি তাত মানে সেই এডভেঞ্চাৰবিলাক কৰিবলৈ পাব বা কৰিব পৰা যায় আশা কৰো বুজি পাইছা Birds, bees and butterflies are here to give you company. তাৰ উপৰিও কি হয় চৰাই চিৰিকটি bees, মৌমাখি ভুমুৰা and butterflies পখিলা বিভিন্ন প্ৰকাৰৰ মানে কীট পতংগবিলাক বা তেনেকে চৰাই চিৰিকটিবিলাক পোৱা যায় সৰু সৰু জীৱ জন্তুবিলাক মেকাক্স এক প্ৰকাৰৰ বান্দৰ হয় মেকাক বান্দৰ মালাবাৰ স্কুৱাইৰেলছ এক প্ৰকাৰৰ কেকেটুৱা হয় লংগুৰ্ছ এক প্ৰকাৰৰ বান্দৰ হয় স্লেণ্ডাৰ লৰিছ এক প্ৰকাৰৰ বান্দৰে হয় কিপ এ ৱাটচফুল আই ফ্ৰম এ ট্ৰী কেনপি তেওঁলোকে কেনপি ট্ৰীৰ পৰা মানে যি আৱৰণি আছে ওখ ওখ গছৰ ডালৰ তাৰ পৰা তেওঁলোকে বহি ধুনীয়াকে চায় I do however prefer to step aside for wild elephants তাৰমানে লেখকে কৈছে যে কি নহওক তেওঁ মানে সেই জংগলীয়া যি হাতী আছিলে তাৰ পৰা আঁতৰত থকাটোহে তেওঁ মানে ভাল পাইছিল বা প্ৰিফাৰ কৰিছিল তাৰ পাছত চোৱা কি হ'ল The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Coorg. যদি কোনোবাই যদি সেই ব্ৰহ্মগিৰি হিলছত যদি যোৱা হয় তেতিয়াহ'লে এটা পানোৰামিক ভিউ দেখিবলৈ পোৱা যায় সেই অঞ্চলৰ মানে পানোৰামিক ভিউ মানে চাৰিওফালৰ এটা বিস্তৃত মানে দৃশ্য দেখিবলৈ পোৱা যায় আৰু এন্টায়াৰলি মিষ্টি লেণ্ডস্কেপ মানে কি সেই সম্পূৰ্ণ যিটো মানে কুঁৱলীময় প্ৰাকৃতিক দৃশ্য মানে মিষ্ট মানে কি যেতিয়া ৰাতিপুৱা যেহেতু আমি পাহাৰীয়া অঞ্চলত সেইবিলাক বেছি হয় এটা কুঁৱলী মানে ধোঁৱা কুঁৱলী টাইপত মানে এটা পৰিৱেশ এটা দেখিবলৈ পোৱা যায় গতিকে সেই যদি আমি ব্ৰহ্মগিৰি হিলছত যাওঁ তাৰ পৰা যেতিয়া দেখো সেই কুঁৱলীময় মানে সেই এটা মনোমোহা এটা দৃশ্য মানে আমি তাত মানে প্ৰাকৃতিক দৃশ্য এটা দেখিবলৈ পোৱা যায় আশা কৰো বুজি পাইছা তোমালোকে A walk across the rope bridge leads to the 64-acre island of Nisargadaama. আৰু যদি অকমান তাৰ পৰা আগুৱাই গৈ এটা ৰপ ব্ৰিজ পোৱা যায় ৰপ ব্ৰিজ মানে ধৰা ৰছীৰ দ্বাৰা সজোৱা এটা ব্ৰিজ আৰু তোমালোকে দেখিছা leads to the সেইখিনিয়ে কলৈ লৈ যায় 64-acre island of Nisargadaama 64 একৰ আয়তনৰ এটা দ্বীপপুঞ্জ পোৱা যায় নিসৰ্গধামা দ্বীপপুঞ্জ পোৱা যায় running into Buddhist monks from India's largest Tibetan settlement at near Bailakupe তাৰমানে ওচৰৰ যিটো আকৌ অকণ গলে মানে বাইলাকুপেত মানে থকা যি ভাৰতৰ সৰ্ববৃহৎ যি তিব্বতীয়া বসতিস্থল মানে তাত মানে কি বৌদ্ধ যি ভিক্ষুকসকল থাকে তাত লগ পোৱাটো এক মানে আনন্দৰ বিষয় বা এটা বিশেষ এটা এটা বনাস আৰু এটা বিশেষ বা এটা আনন্দৰ বিষয় আৰু যে তাত মানে যি ভাৰতৰ যিটো সৰ্ববৃহৎ তিব্বতীয় যি বসতিস্থল আছে তাত মানে বৌদ্ধ ভিক্ষুকসকল থাকে সেইবিলাক দেখিবলৈ পোৱা যায় বুলি কৈছে মানে The monks in red ochre yellow robes are amongst the many surprises that wait to be discovered by the visitors searching for the heart and soul of India right here in Coorg. তাৰমানে সেই বৌদ্ধ ভিক্ষুকসকলে যি বস্ত্ৰ পৰিধান কৰে গেৰুৱা আৰু যি হালধীয়া কাপোৰ পিন্ধি সেই বৌদ্ধ ভিক্ষুকসকল কুৰ্গৰ মানে বহুতো আকৰ্ষণৰ ভিতৰত এটা মানে ভাৰতৰ প্ৰকৃত যি সৌন্দৰ্য আৰু যি সংস্কৃতি মানে বিচাৰি অহা পৰ্যটকসকলে তেওঁলোকৰ তাত মানে দেখিবলৈ পোৱা যায় বুলি ইয়াত লেখকে কৈছে
ইমানেই আছিলে পাঠটো। আশা কৰোঁ তোমালোকে বুজি পাইছা। আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।